সান্নিধ্যত মধুসূদন চেতিয়া সন্মিলনৰ নেতৃত্বত আৰু উন্নয়ন দপ্তৰৰ ব্যৱস্থাপনাত আমি আজি ঢকুৱাখানা জিলাত এক বৃহৎ মহিলা সমাৰোহৰ আয়োজন কৰিছিলোঁ আৰু আমি মহিলা সমাৰোহত আমি প্ৰথমতে আমি বৃক্ষৰোপণেৰে আৰম্ভ কৰিছিলোঁ তাৰপিছত বৃক্ষৰোপণৰ পিছতে আমি পতাকা উত্তোলন কৰিছিলোঁ পতাকা উত্তোলন কৰিছিলে আমাৰ ঢকুৱাখানা জিলা চেতিয়া জাতি মহিলা সন্মিলনৰ উপমুখ্য নেত্ৰী মণিমা চেতিয়া বাইদেৱে ইয়াৰ পাছতে আমি আধুনিক প্ৰতিমূৰ্তি মাল্যাৰ্পণ আৰু কৰি আমি বৃহৎ শোভাযাত্ৰাৰে আমাৰ অনুষ্ঠান আৰম্ভ কৰিছিলোঁ আৰু শোভাযাত্ৰাৰ অন্তত আমি গণেশ গগৈ প্ৰেক্ষাগৃহত আমাৰ মুকলি অনুষ্ঠান পাতিছিলোঁ আৰু আমাৰ এই মহিলা সমাৰোহত ঢকুৱাখানা জিলাৰ বিভিন্ন প্ৰান্তৰ থকা চুতীয়া মহিলাসকলক বিভিন্ন থকা চুতীয়া মহিলাসকলক আমি সুসংগঠিতভাৱে উলিয়াই আনিবলৈ আমি প্ৰয়াস কৰিছিলোঁ আৰু সেই অনুপাতে আমাৰ বিভিন্ন আঞ্চলিকৰ পৰা আমি সঁহাৰি পাইছোঁ আৰু আমি অহা 1 তাৰিখে যি আমাৰ আন্দোলনৰ কাৰ্যসূচী হ'ব সেই আন্দোলনৰ কাৰ্যসূচীটো আমি আগভাগ ল'বৰ কাৰণে আমি মহিলাসকলক সজাগ কৰিবলৈ আমি এই কাৰ্যসূচী গ্ৰহণ কৰিছোঁ আৰু লগতে যিহেতু আমি জনজাতিকৰণৰ কাৰণে লাগি আছোঁ আৰু আমি আচলতে ভূমিপুত্ৰ আমি আগতেই জনজাতি কিন্তু আমাৰ সংবিধানেহে স্বীকৃতি দিয়ে গতিকে লৈ সেইকাৰণে আমি ৰজা চৰকাৰক দেখুৱাই দিব বিচাৰিছোঁ যে চুতীয়াসকলে ৰজা পাতিব নোৱাৰিলেও কিন্তু ভাঙিব পাৰে এই কথাটো আমি পতিয়ন নিয়াব বিচাৰিছোঁ অহাৰ 26ত যদি আমাক জনজাতিকৰণ নিদিয়ে আমি চৰকাৰক উচিত প্ৰত্যুত্তৰ দিবলৈ আমি সাজু হৈ আছোঁ আমাৰ মহিলা সমাৰোহ হৈছে অকল ঢকুৱাখানাতে নহয় আমি বিভিন্ন অসমৰ যিমানখন জিলা আছিলে আমি 23খন জিলাত প্ৰায় সমাৰোহ আজি ঢকুৱাখানাত আৰু যোৰহাটত 28 তাৰিখে শেষ হ'ব আজি আমি শেষ বুলি ধৰিছোঁ মই 22 তাৰিখে আহিলোঁ এইপাৰে গতিকে আমাৰ উদ্দেশ্য আৰু লক্ষ্য এটাই আমি মহিলাসকল গাঁৱৰ পৰা উলিয়াই আনিছোঁ আমাৰ যিসকল চুতীয়া মহিলা আমি গাঁৱৰ পৰা আঞ্চলিকৰ পৰা উলিয়াই আনি পেলাই আমি সুসংগঠিত কৰিবৰ বাবে আমি এনেকুৱা এখন মঞ্চ প্ৰস্তুত কৰিছিলোঁ যিখন মঞ্চ আমাক উন্নয়ন পৰিষদে ব্যৱস্থাপনা কৰি দিছিলে আৰু মহিলাসকলক এনেকুৱা এখন মঞ্চৰ যোগেদি আমি শৈক্ষিকভাৱে ৰাজনৈতিকভাৱে সামাজিকভাৱে কেনেকৈ শক্তিশালী কৰিব পাৰোঁ আমি কেনেকৈ সবল কৰিব পাৰোঁ আমাৰ অধিকাৰবিলাক আমি কেনেকৈ ল'ব পাৰোঁ সেই কথাটো আলোচনা কৰিবৰ কাৰণে আমি এনেকুৱা এখন মহিলা সমাৰোহৰ যোগেদি মঞ্চ ঠিক কৰিছিলোঁ কিন্তু এই মঞ্চখনৰ আমাৰ ভাল হৈছে কাৰণ মহিলাসকলে আমি যেনেকৈ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত